মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক আকৌ মই দুটা সংখ্যা পূৰণ কৰা অতি সহজ উপায় মই তোমালোকক শিকাই দিম আৰু তোমালোকে বুজি পাবা সহজতে আৰু পূৰণ অংক কৰিবলৈ সহজ পাবা। চোৱা, পূৰণৰ মজা চাওঁ আহা। যোৱা মই 1 নম্বৰ এটা লৈছোঁ 23 into 23 কেনেকৈ কৰিম চাবা। এই তিনি পূৰণ কৰিবা, পূৰণ কৰিবা কিমান পাবা 9 পাবা। আৰু চাবা যদি একক স্থানৰ অংক দুটা এই দুটা একক স্থানৰ অংক, এই দুটা দশক স্থানৰ অংক। একক স্থানৰ অংক দুটা পূৰণ কৰোঁতে যদি তুমি এটা অংক পোৱা তেতিয়া আগত এটা 0 দি ল'বা। 0 এই অংকটোৰ আগত এটা 0 দি ল'বা। তাৰপিছত তুমি এইটো পূৰণ কৰিবা। 2 পূৰণ 2 4 পাবা। তাৰপিছত তুমি এনেকৈ পূৰণ কৰিবা। এইটো চোৱা মই দেখাই দিছোঁ 2 পূৰণ 3, তাৰপিছত 2 পূৰণ 3 কিমান পাবা? এইটো 6, এইটো 6 12 পাবা। এতিয়া 12টো তুমি ক'ত লিখিবা? ইয়াতে 2 লিখিবা। 1 প্লাছ কৰিবা। এইটো আহিব 9, এইটোতো 9 থাকিব ইয়াতে, আৰু এইটো 2, এইটো কি হ'ব 5। পালা বুজি? এনেকৈ পূৰণ কৰিব পাৰিবা অতি সহজত। তাৰপিছত এইটো চোৱা, পূৰণ কৰিবা, এইটো পাবা তুমি 12 এনেকৈ পূৰণ কৰিবা, এইটো পাবা 4। এইবাৰ এনেকৈ পূৰণ কৰিবা, 2 পূৰণ 4 প্লাছ 2 পূৰণ 3, এইটো 8, এইটো 6, টোটেল কৰিলে পাবা 14। এতিয়া লিখিবা 4 ইয়াতে লিখিবা একৰ তলত, আৰু এইটো 1 টোটেল কৰিবা কিমান পাবা 2, এইটো 5, আৰু এইটো 5। পালা বুজি? নেক্সট এইটো চোৱা, এনেকৈ পূৰণ কৰিবা। 2 পূৰণ 2 4। চোৱা, একক স্থানৰ অংক দুটা পূৰণ কৰোঁতে আমি 4 পালোঁ, এটা অংক পালোঁ, তেতিয়া ইয়াতে তুমি 0 দি ল'বা। আৰু যদি আমি দুটা অংকৰ সংখ্যা এটা পাওঁ তেতিয়া নালাগে। চোৱা, এইটো আমি 3 পূৰণ 4 কৰোঁতে 12 পালোঁ, 12 পালোঁ, তেতিয়া আমি 0 দিব লগা নাই। নেক্সট এইটো পূৰণ কৰিবা, এইটো আহিব কিমান 12। এতিয়া তুমি পূৰণ কৰা এনেকৈ কি পাবা? 3 পূৰণ 2 প্লাছ 4 পূৰণ 2 6 8 টোটেল কৰা 14 পাবা। এতিয়া চাবা আমি 14টো ক'ত লিখিম? ইয়াৰ পৰা ষ্টাৰ্ট, ইয়াতে লিখিবা 4 0ৰ তলত, আৰু এইটো 1 প্লাছ কৰিবা, এইটো 4, এইটো 4
3 1 এইটো হ'ব নেক্সট এইটো চোৱা 4 নম্বৰ এইটো পূৰণ কৰিবা 4 চোৱা একক স্থানৰ অংক দুটা পূৰণ কৰোঁতে তুমি 4 পালা এটা অংক পালা 0 দিবা তাৰপিছত 7 পূৰণ 8 তুমি পাবা 56 তাৰপিছত তুমি এনেকৈ পূৰণ কৰিবা 7 into 4 তাৰপিছত 8 into 2 এইটো 14 এইটো 16 টোটেল কৰিলে তোমাৰ কিমান হ'ব 30 30 ইয়াতে 0 ইয়াতে 3 প্লাস কৰিবা এইটো 4 0 এইটো 9 এইটো 5 পালা এতিয়া তোমালোকক মই হোমৱৰ্ক দিওঁ দুটা তোমালোকে কৰিবা 45 তাৰপিছত 54 এইটো তোমালোকক কৰিব দিছোঁ আৰু এটা দিওঁ 88 এইটো তোমালোকক কৰিব দিলোঁ এই দুটা ঘৰত কৰি চাবা আৰু তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই